ধেমাজি জিলাৰ সদৰ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি জাহ কৰি উজ্জ্বল প্ৰতিবাদ ৰাজ্যৰ দল জাতীয় যুৱ বাহিনী আৰু জাতীয় নাৰী বাহিনী ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজিৰ সদৰ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে উজ্জ্বল প্ৰতিবাদ সাব্যস্ত কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰি থকা 134টা বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই। মঙলবাৰে ধেমাজি সদৰত দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিকৃতি জাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি অতি সোনকালেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰা 134টা জলবিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ দাবী জনায়। অৰুণাচলত জলমহাধিক যি NSPC বৃহৎ নদীবান্ধ বনাই আছে ইয়াৰ আমি বিৰোধিতা কৰিছোঁ। আপোনালোকে দেখিছে যে অসমৰ মূৰৰ ওপৰত 134টা নদীবান্ধ এই বিজেপি চৰকাৰে বনাই আছে। তেখেতলোকে শাসনলৈ অহা মুহূৰ্তত আমাক তেখেতলোকে প্ৰতিশ্ৰুতি দিছিল যে আমি নদীবান্ধ বিৰোধিতা কৰিছোঁ আৰু আমাক বিকল্প বিদ্যুৎ দিয়াৰ কথা তেখেতলোকে কৈছিলে। এতিয়া দেখিছে যে লখিমপুৰ কেনেকুৱা এটা পৰিৱেশ, হাহাকাৰময় পৰিৱেশ, যি দুৰ্যোগ আহিছে তাৰ কাৰণে আহিছে। 405 মেগাৱাট যি নদীবান্ধ আছে ৰঙা নদীৰ ওপৰত যি নদীবান্ধ আছে এই নদীবান্ধৰ ফলত এতিয়া লখিমপুৰ এতিয়া বিপদাপন্ন হৈছে। লখিমপুৰ এতিয়া দেখিছে লখিমপুৰ ৰাইজে কেনেকৈ কান্দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, তেওঁ প্ৰতিশ্ৰুতি দিছে যে মানুহক সহায় কৰিব। আমি ভাল পাইছোঁ, ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰিব, কিন্তু তেখেতে কিয় প্ৰতিশ্ৰুতি দিব নোৱাৰিলে যে আমি নদীবান্ধটো ভাঙি দিম? কিয় প্ৰতিশ্ৰুতি দিব পৰা নাই যে এই নদীবান্ধ যি নদীবান্ধে আমালৈ ধ্বংস পাতি আনিছে সেই নদীবান্ধটো আমাক নালাগে বুলি তেওঁ কিয় ক'ব পৰা নাই? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আহ্বান জনাইছোঁ, আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৈ দিয়ক যে অসমৰ মানুহে নদীবান্ধ বিৰোধিতা কৰে। অসমৰ মূৰৰ ওপৰত যি 134টা নদীবান্ধ বনাবলৈ গৈ আছে এই নদীবান্ধ আমি ৰাইজৰ দলে কোনো কাৰণতে মানি নলওঁ। গতিকে আমি স্পষ্টভাৱে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু দাহ কৰি আমি স্পষ্টভাৱে ক'ব খুজিছোঁ যে এই যি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি আছে এই প্ৰকল্পটো ভাঙি দিয়ক আৰু এছিয়া মহাদেশৰ ভিতৰত যি 12,000 মেগাৱাট যি জলবিদ্যুৎ প্ৰকল্প চিৰাং নদীৰ ওপৰত নিৰ্মাণ কৰি আছে এই নদীবান্ধটো আমি ভাঙি দিবৰ কাৰণে দাবী জনাইছোঁ। কাৰণ আপোনালোকে জানে ভাৰতবৰ্ষৰ মানচিত্ৰৰ পৰা অসম নাইকিয়া হৈ যাব। আপোনালোকে দেখিছে যে যোৱাকালি NSPC কেনেকুৱা এটা পৰিৱেশ। হয়তো এই যদি পানী আহে আমাৰ গোগামুখ থাকিব, আমাৰ ধেমাজি থাকিব, আমাৰ লখিমপুৰ থাকিব, ঢকুৱাখানা পুৱাত থাকিব। এই প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি আমি কৰিব খুজিছোঁ। গতিকে তেখেতলোকে সময়ৰ কথাখিনি ভাবক, দুৰ্যোগৰ মুহূৰ্তবোৰ ভাবক। উন্নয়নৰ নামত আমাক ধ্বংস নালাগে। আমি ধ্বংসৰ বিৰোধিতা কৰিছোঁ, উন্নয়নৰ সপক্ষত আছোঁ। গতিকে বিকল্প বিদ্যুতৰ সন্ধান কৰক আৰু বৃহৎ নদীবান্ধ ভাঙি দিয়ক, এই স্পষ্ট দাবী আজি আমি কৈছোঁ। আৰু আপোনালোকক আমি কৈ দিওঁ যে অখিল গগৈ ডাঙৰীয়াই কৈ আছিল যে যদি NSPC বৃহৎ নদীবান্ধ নিৰ্মাণ কৰে তেতিয়াহ'লে আমাৰ ধেমাজি লখিমপুৰ মৰুভূমি হ'ব। আৰু তেনেকুৱা এটা পৰিৱেশ আমি এতিয়া আগজাননী পাইছোঁ। এটা থুনুকা শিলৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি আছে, যিটো শিল যিকোনো মুহূৰ্তত ভাগি যাব পাৰে। আপোনালোকে দেখিছে প্ৰতিবাৰে ইয়াত টানেল ভাগে, ৰাস্তা হৈ যায়, শ্ৰমিকৰ মৃত্যু হয়, কিন্তু চৰকাৰখনে গুৰুত্ব নিদিয়ে। গতিকে আহ্বান জনাইছোঁ, সময় থাকোঁতে কথাবোৰ ভাবক, বুজক, মানুহক নিৰাপত্তা দিয়ক। দল নাৰী মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি আৰু জাতীয় যুৱ বাহিনী যি এই নদীবান্ধ বিৰোধী আন্দোলনত আমি আজি অংশ লৈছোঁ। এইকাৰণে আমাৰ আপোনালোকেতো জানেই যে অসমৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু ৰঙা নদী প্ৰকল্পই কি ধৰণে বিভীষিকাৰ সৃষ্টি কৰিছে। আৰু এই যদি নদীবান্ধ ধ্বংস কৰা নহয় তেনেহ'লে এদিন অসমীয়া জাতিলৈ বিশেষকৈ ধেমাজি আৰু লখিমপুৰ জিলাৰ আমাৰ স্থলুৱা যি মানুহ আছে তেওঁলোকৰ ওপৰত ইয়াৰ অতি বেয়া ধৰণে প্ৰভাৱ পৰিব। সি সঁচাকৈ সত্য। বিশেষকৈ 1950 চনৰ বৰভূমিকৰ পিছত যেনেকৈ সোৱণশিৰি নদীয়ে গতি সলাই ধেমাজি জিলাত বিভীষিকাৰ সৃষ্টি কৰিছিল আৰু আগন্তুক দিনত এই সোৱণশিৰি নদীবান্ধে যদি ভাঙি পৰিবলৈ হয় তেনেহ'লে আমাৰ লখিমপুৰ আৰু ধেমাজি জিলাক অতি অস্তিত্বৰ প্ৰতি বিৰূপ প্ৰভাৱ আনিব। গতিকে ৰঙা নদীৰ জলবিদ্যুৎ প্ৰকল্প আপোনালোকে দেখিছে আজি কি ধৰণে বিভীষিকাৰ সৃষ্টি কৰিছে। গতিকে আমি দাবী জনাওঁ যে এই দুইটা জলবিদ্যুৎ প্ৰকল্প ইতিমধ্যে বন্ধ কৰিব লাগিব, অন্যথা অসমীয়া জাতিয়ে মৃত্যুমুখলৈ আগবাঢ়ি যাব।